যিটো প্ৰতিবাদ সামৰিছে কি ক'বা? চাওক, আপোনালোকে ইতিমধ্যে গমেই পাইছে যে বিগত বছৰবিলাকৰ কথাটো আমি নকওঁৱেই। এই বছৰৰ 2023 হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ যি মেট্ৰিকৰ পৰীক্ষা, এই পৰীক্ষাত সাংঘাতিক ধৰণৰ অৰাজকতাৰ সৃষ্টি হৈছে আৰু এই পৰীক্ষা আচলতে সৰ্বকালৰ এনে এক কলা অধ্যায়লৈ পৰিগণিত হৈছে। আজি ইখনৰ পিছত সিখন প্ৰশ্নকাকত ফাদিল হোৱাৰ কথাই প্ৰমাণ কৰিছে যে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতৰ লগত খেলি পেলাই শিক্ষা বিভাগ সম্পূৰ্ণ ব্যৰ্থ হৈছে। আৰু যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰীয়াই ব্যৰ্থতা স্বীকাৰ কৰিছে, কিন্তু ব্যৰ্থতা স্বীকাৰ কৰাতে ক্ষান্ত থাকিব নোৱাৰিব। তেওঁ ছাত্ৰ ছাত্ৰীসকলৰ অনাগত ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে তেওঁ এটা সুব্যৱস্থা পৰিকল্পনা কৰিব লাগিব। আৰু সেৱা এই জাতীয় অনুষ্ঠানটোক যে ধ্বংস কৰাৰ এক ষড়যন্ত্ৰ ৰচিছে, ইয়াৰ পুনৰবাৰ প্ৰমাণিত হৈছে। প্ৰথম কথা, অসমৰ সকলো ৰাইজ জাগ্ৰত হ'ব লাগিব, সচেতন হ'ব লাগিব। আমাৰ সেৱাক আমি বচাব লাগিব। অসমৰ লাখ লাখ ছাত্ৰ ছাত্ৰীৰ বৰ্তমান এতিয়া অস্থিৰতাত ভুগিছে, মানসিক প্ৰেছাৰত আছে। তেওঁলোকক এতিয়া কি ন্যায় প্ৰদান কৰিব যে যোৱা দুখন পেপাৰ প্ৰশ্নকাকতত ফাদিল হৈছে, তাৰ আগত ইংৰাজী পৰীক্ষা আছিলে। এই যোৱা দুটা পৰীক্ষাৰো যে প্ৰশ্নকাকত ফাদিল হোৱা নাই তাৰ কোনো ঠিক নাই। গতিকে আহিবলগীয়া পৰীক্ষাবিলাকতো যে প্ৰশ্নকাকত ফাদিল হোৱা নাই তাৰ কোনো ঠিক নাই। গতিকে যিভাৱে তৎপৰ হ'ব লাগিছিল অসম চৰকাৰ বা শিক্ষা বিভাগ, সেইভাৱে তেওঁলোক তৎপৰ হোৱা নাই। আৰু এই সেৱাৰ অধ্যক্ষ আৰু পৰীক্ষাৰ অকমন্য অপদাৰ্থ যি সেৱাৰ অধ্যক্ষ আৰু নিয়ন্ত্ৰণত থকা তেওঁ এই বিষয়ববীয়াসকলৰ খেলিমেলিৰ বাবেই আচলতে গোটেই প্ৰক্ৰিয়াটো হৈছে। গতিকে সম্পূৰ্ণ দায়ী শিক্ষা বিভাগৰ লগতে সেৱাৰ এই কৰ্তৃপক্ষ দায়ী। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ লগত যি এয়া হেতালি খেলি আছে, চৰম পৰ্যায়ৰ সীমা পাৰ কৰিছে। গতিকে আমি সদৌ অসম ছাত্ৰ সন্থাই ইয়াৰ তীব্ৰ ধিক্কাৰ জনাইছোঁ, সকিয়নি প্ৰদান কৰিছোঁ যাতে অতি সোনকালে এই দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰি পেলাই শিক্ষাৰ্থীসকলৰ ভাল ভৱিষ্যতৰ বাবে সুনিশ্চিত কৰে, আমি তাকে কামনা কৰিছোঁ। আৰু বিগত দিনত আমি সদৌ অসম ছাত্ৰ সন্থাই জিলাই কাৰ্যসূচী হাতত লৈছোঁ। আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি আঞ্চলিকে গাঁৱে ভূঞে আজি প্ৰতিবাদ সাব্যস্ত কৰি এই চৰকাৰক সকিয়নি প্ৰদান কৰিছোঁ। আৰু আজি এই পবিত্ৰ এই প্ৰতিবাদস্থলীৰ পৰা আমি চৰকাৰক পুনৰবাৰ দোহাই দিব বিচাৰিছোঁ যে অনতি পলমে আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত সুনিশ্চিত কৰক, সেৱাক ৰক্ষা কৰক। সেৱাক ধ্বংস কৰাৰ যি ষড়যন্ত্ৰ আপোনালোকে ৰচিছে, ইয়াক কিন্তু আমি সকিয়নি প্ৰদান কৰিছোঁ। গতিকে সেইটোৱে।